আমাৰ গাৰো জাতি ভাই বন্ধুসকল আৰু ইয়াতে আমাৰ গাৰো জাতিৰ যিমান অৰ্গানাইজেশ্যন আছে ডক্টৰ নমল মোমনক টিকেট নিদিয়াৰ কাৰণে আমাৰ অল আসামৰ গাৰোবিলাক আমাৰ মনবিলাক ভাঙি গেল। আমি এনেকুৱা ভাবা নাছিল যে তাক টিকেটটো কাটা খাব বুলি ভাবা নাছিল। তথাপি কিহৰ কাৰণে টিকেটটো কাটা খাই গেল আৰু ডক্টৰ নমল মোমনে কি তক কৰিল, কি বেয়া কাম কৰিল। কাৰ্বি আংলং সমষ্টিত ইমান ডেভেলপ কৰিছিল, কিছু ৰাস্তা ঘাট নাছিল, ৰাস্তা ঘাটবিলাক কৰা হ'ল। আৰু অল আসামৰ যিমান গাৰো আছে, আমাৰ গাৰো জাতি আছে, প্ৰায় গাৰো জাতিক ডক্টৰ নমল মোমনে চাই আছিল। সেই ক্ষেত্ৰত আমি আমাৰ গাৰো জাতিক নেতৃত্ব লৈ আছিল আৰু তাৰ নেতৃত্বত আমি বিজেপিও বহুত জইনিং কৰিলোঁ আৰু জইনিঙত আমাৰ বহুত 5-6 হাজাৰ মান হৈছিল। আগে ডেটটো পাহৰি গেলো। ডক্টৰ নমল মোমনক টিকেট নিদিয়াৰ কাৰণে আমাৰ গাৰো জাতি মনবিলাক ভাঙি গেল। তেতিয়া আমাৰ উপায় নাই, আমি কি যে হ'ব ভৱিষ্যত আমাৰ গাৰোবিলাক, এইটোৰ কাৰণে CM ছাৰক অনুৰোধ, ফাৰ্ষ্ট কোটি যদি গাৰোবিলাকক চাই আৰু ইমান পপুলেশ্যন গাৰো জাতি, ট্ৰাইবেলৰ ভিতৰত ছেকেণ্ড পজিশ্যন আছিলোঁ আমি অসমত। এইটোৰ কাৰণে ডক্টৰ নমল মোমনক বাৰাবকত ফাৰ্ষ্ট কোটি যদি চালো হয়, তথাপি আমাৰ মনবিলাক ভাল হ'ল হয়। এইটোৰ কাৰণে আমাৰ ডক্টৰ হেমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক আমি অনুৰোধ যে আমাৰ গাৰোবিলাক যেনেকুৱা বিছপৰা জাতি আছিল আৰু বহুত গাৰো ঠাইবিলাক আনডেভেলপ হৈ আছিল, সেইবিলাক মোমনৰ থ্ৰুদি আমাৰ গাৰো গাঁওবিলাক অলপ ডেভেলপ হ'ব আৰম্ভ হৈছিল। তেতিয়া আমাৰ বহুত চিন্তা কৰিব লগা হ'ল। এজন মাত্ৰ অসমত আমাৰ MLA আছিল, ডক্টৰ নমল মোমন। ভাল কৰি যদি তাক গুৰুত্বভাৱে যদি চালো হয়, সি আমাক এক কথাও কৰিছিল, আসামত যিমান গাৰো আছে মোমনৰ থ্ৰুদি আমি বহুত আমাৰ জাতিবিলাক আগবাঢ়ি আছিল। এতিয়া আমাৰ গাৰো মানুহখিনি বহুত মানে দুখৰ কথা, এইটো আমি প্ৰকাশ কৰিব নোৱাৰো। এতিয়া আমি কি কৰিম ভৱিষ্যত, এনেকুৱা আমাৰ গাৰো জাতিৰ অৱস্থাটো হৈ গেল। এইটোৰ কাৰণে CM ছাৰক অনুৰোধ, ভৱিষ্যত যদি আমাৰ গাৰো জাতিক আৰু কিছুমান আমাৰ ইছ্যু আছে গাৰোবিলাকৰ, সেই ইছ্যুবিলাক যদি ফুলফিল কৰে, তেনেহ'লে আমাৰ গাৰো জাতি CM ছাৰৰ কাৰণে বিৰাট ভাল মেছেজ আমাৰ গাৰো জাতিৰ ফালৰ পৰা আমি দিবা চেষ্টা কৰিলোঁ। ধন্যবাদ। মই নিজে গাৰো ডেভেলপমেণ্ট কাউন্সিলৰ চেয়াৰমেন বৰ্ণামইছা আৰবিত সঞ্জীৱ আমি। মই বিজেপি দলতে আছো, বিজেপি দলৰ পৰাই মোক নিযুক্তি দিছে গাৰো ডেভেলপমেণ্ট কাউন্সিলৰ চেয়াৰমেন হিচাপে অল আসামত। আৰু মোৰ লগত আছে ইয়াত গাৰো ষ্টুডেণ্ট ইউনিয়নৰ উপ সভাপতি আছে, আমাৰ গাৰো সাহিত্যসভাৰ আছে, অল আসাম গাৰো গাঁওবুঢ়া এছ'চিয়েশ্যনৰ আমাৰ সভাপতি সম্পাদকপতি আছে, আৰু আমাৰ গাৰো উমেন কাউন্সিলৰ গাৰো উমেন গাৰো উমেন ফেডাৰেশ্যনৰ গোটেই লিডাৰবিলাক আছে। আমি দুখত এইখিনি কথা এটা ক'ব লগা হৈছে। আমি CM ছাৰক আমি জনাইছো যে আমি গাৰোসকলে নমল মোমনক টিকেট নিদিয়াত আমি খুবেই দুখ পাইছো। যিয়ে নহওক মোমেন ছাৰক আমি নিজৰ বুলি আমি ভাবিছিলো, সি আমাৰ গাৰো জাতিৰ হৈ লাগি আহিছিলে। যিয়ে নহওক CM ছাৰ আমাক নাপাহৰিব, খালি এটা জাতিক চালে নহব, চবকে চাব লাগিব। গাৰো হওক, বড়ো হওক, ৰাভা হওক, আমি সকলো মিলি জুলি আছো ইয়াত, চবকে চাব লাগিব। গতিকে মোৰ এটা অনুৰোধ থাকিল CM ছাৰৰ ওচৰত যে আপুনি আমাক আমাৰ ফালে অলপ ঘূৰি চাওক। আমাৰ গোটেই সংগঠনৰ ইয়াত গোটেই আমাৰ মহিলাসকল আছে, গাৰো ষ্টুডেণ্ট আছে, আমাৰ GMC আছে, গাৰো উমেন কাউন্সিল আছে, গোটেই আছে ইয়াত। গতিকে আমি গোট খাইছো। CM ছাৰৰ ওচৰত এটা মেছেজ পঠাব খুজিছো আমি, CM ছাৰ আপুনি আমাকো চাই লওক, আমাকো ভাবক, আমাকো চাই লওক। আমি ইমান দিন আপোনাৰ লগত আছো,
আৰু ভৱিষ্যতে আপোনাৰ লগতে থাকিম। তেতিয়াই নহওক ছাৰ, আপুনি একবাৰ হ'লে আপুনি আমাক ঘূৰি চাওক, আমাৰ কথাটো আপুনি অলপ শুনক, এইখিনি মোৰ ক'বলগীয়া। মানে একমাত্ৰ প্ৰাৰ্থী আছিল গাৰো জনগোষ্ঠীৰ পৰা। ডক্টৰ নুমাল মমিনে আছিল, তাকো নিদিল টিকেট। অল আছাম গাৰোক চাই আছিল সি, ডক্টৰ নুমাল মমিনে। বিৰাট মৰমীয়াল লিডাৰ, কামৰ মানুহ, কিং অফ ডেভেলপমেণ্ট। এনেকে ডেভেলপ কৰিছে সেই ভগৱানক কোনো ক'ব নোৱাৰে। কোনো ৰাস্তা ঘাট নাই, কোনো দলং নাই, কোনো কালভাৰ্ট নাই, চব বনাইছে সি। কিহৰ কাৰণে বা টিকেট? ডেপুটি স্পীকাৰো আছিলে, ইমান ভাল লিডাৰ আছিল, ডাঙৰ কৰ্তন কৰা হ'ল। মই এইটো নুবুজিলো, চিএম এবাৰ কিহৰ কাৰণে কৰ্তন কৰিলে, কিয় বা টিকেট নিদিলে, মই এইটো নুবুজিলো। আকৌ মই অনুৰোধ কৰিম চিএম ছাৰক, কিবা এটা ভাল পজিশ্যন দি দিয়ক ডক্টৰ নুমাল মমিনক, সেইটাই আমি অনুৰোধ কৰিম আৰু কি ছাৰক। বাছ সেইখিনি মোৰ ক'বলগীয়া। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত।